মাহত অসমলৈ চাউল আহে, ৰাইচ আহে, যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে। ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপনচিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে, যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ। সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব, অৰ্থাৎ জুন মাহত জুন, জুলাই, আগষ্ট এজন মানুহে 5 কেজিকৈ পায়, 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম, যাতে জুন, জুলাই, আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব। চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম। খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল, গতিকে অহা মাহতো 15 কেজি পাম, তাৰ পিছৰ মাহতো 15 কেজি পাম। 5 কেজিয়ে আছে, কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম। আমি টিভিয়ে পত্ৰই ইয়াক আমি কৰিম। ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায়। 35 into 3 112 105 হ'ব ন? চ' 105 কেজি আমি দি দিলোঁ। চবেই 35 নাপায়, যাৰ পৰিয়ালৰ সংখ্যা কম, কিন্তু 5 into 7 মেক্সিমাম 35 পায়, কোনোবাই 15 পায়, কোনোবাই 20 পায়। যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম, যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায়। কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে, যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব। সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ, তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে। এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব, গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ অহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব। মাহত অসমলৈ চাউল আহে, ৰাইচ আহে, যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে। ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপনচিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে, যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ। সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব, অৰ্থাৎ জুন মাহত জুন, জুলাই, আগষ্ট এজন মানুহে 5 কেজিকৈ পায়, 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম, যাতে জুন, জুলাই, আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব। চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম। খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল, গতিকে অহা মাহতো 15 কেজি পাম, তাৰ পিছৰ মাহতো 15 কেজি পাম। 5 কেজিয়ে আছে, কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম। আমি টিভিয়ে পত্ৰই ইয়াক আমি কৰিম। ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায়। 35 into 3 112 105 হ'ব ন? চ' 105 কেজি আমি দি দিলোঁ। চবেই 35 নাপায়, যাৰ পৰিয়ালৰ সংখ্যা কম, কিন্তু 5 into 7 মেক্সিমাম 35 পায়, কোনোবাই 15 পায়, কোনোবাই 20 পায়। যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম, যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায়। কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে, যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব। সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ, তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে। এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব, গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ অহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব।